নমস্কাৰ আমি আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ ক্লাছ 10ৰ বাবে ক্লাছ 10ৰ চেপ্টাৰ 2 অধ্যায় 2 যাৰ নামটো হৈ গ'ল বহুপদ। তো বহুপদ শিকিবৰ কাৰণে তোমালোকে ক্লাছ 9ৰ যোনটো বহুপদ লেচন 9ৰ বহুপদ লেচনটো অকণমান ক্লিয়াৰ থাকিব লাগিব। যদিও ক্লিয়াৰ নাই তেনেহ'লে মই 9ৰ যেতিয়া ভিডিঅ' বনাম 9ৰ ভিডিঅ' আৰু কেইদিনমানৰ পাছতে তোমালোকে বহুপদৰ কিছুমান ভিডিঅ' পাবা। সেই বহুপদৰ ভিডিঅ'ত তোমালোকে চাই ল'ব পাৰিবা। তো আমি আজি এই বহুপদ অধ্যায়টোৰ বিষয়ে যেতিয়া আমি পঢ়িবলৈ যাম কিন্তু তেতিয়া 9ৰ কিছুমান কথা আহি পৰে। 9ৰ কিছুমান জানি ল'ব লাগিব। এটা বহুপদ কি আচলতে? বহুপদ এটা এনেকুৱা হয় য'ত তোমাৰ এটা চলক থাকিব পাৰে। কি থাকিব পাৰে? এটা চলক থাকিব পাৰে। এটা বহুপদ হ'বৰ কাৰণে কি হ'ব লাগিব? চলকৰ যোনবোৰ ঘাত থাকে ঘাতবোৰ পূৰ্ণ সংখ্যা হ'ব লাগিব। বহুত ইম্পৰ্টেণ্ট কথা। এটা বহুপদ হ'বলৈ চলকসমূহৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব। পূৰ্ণ সংখ্যা হ'ব লাগিব। ঠিক আছে? পূৰ্ণ সংখ্যা হ'ব লাগিব। এতিয়া পূৰ্ণ সংখ্যা কোনবোৰ? পূৰ্ণ সংখ্যা 0, 1, 2, 3, 4, 5 এইবোৰ পূৰ্ণ সংখ্যা। তেনেহ'লে আমি ক'ব পাৰোঁ যে এক্স স্কোৱাৰ এটা বহুপদ হয়নে? হয়, কাৰণ এইটো চলকটোৰ ওপৰত কি লাগি আছে? পূৰ্ণ সংখ্যা লাগি আছে। মানে ঘাত কিহত আছে? পূৰ্ণ সংখ্যাত আছে। তো আমি হ'ব বুলি ক'ব পাৰোঁ। এইটো এটা বহুপদ। ঠিক আছে? কাৰণ ইয়াৰ এক্সৰ ঘাত কিমান আছে? 0, যোনটো এটা পূৰ্ণ সংখ্যা হয়। তো এইটো এটা বহুপদ বুলি ক'ব পাৰোঁ। যিহেতু ইয়াৰ মান হৈ গ'ল কিন্তু 1 হয় ইয়াৰ মানটো। ক্লাছ 8ত তোমালোকে পাই আহিছা। ঠিক আছে? তো এইবোৰক আমি ক'ম বহুপদ। এতিয়া বহুপদ এটাৰ কি কি থাকিব পাৰে? এটা বহুপদৰ চলক থাকিব পাৰে, সহগ থাকিব পাৰে, ধ্ৰুৱক থাকিব পাৰে। ঠিক আছে? তো আমি এটা যদি বহুপদৰ উদাহৰণ লওঁ, এইটো এটা বহুপদ। ঠিক আছে? এই বহুপদটোৰ কেইটা পদ আছে? 3টা পদ আছে। এইটো এটা, এইটো এটা, এইটো এটা, 3টা পদ আছে। এই 3টা পদত যদি আমি যাওঁ, এই এক্সটো কি বুলি কয়? এক্স ইয়াতো এক্স আছে, ইয়াতো এক্স আছে। এই এক্সটোক ক'ব আমাৰ চলক বুলি ক'ব। চলক কাক কয়? যাৰ কোনো নিৰ্দিষ্ট মান নাথাকে। বেলেগ বেলেগ বহুপদৰ কাৰণে তাৰ মানবোৰ বেলেগ বেলেগ হ'ব পাৰে। সেইকাৰণে তাক আমি ক'ম চলক বুলি। এইটোক ক'ম কি? এইটোক ধ্ৰুৱক বুলি কয়। কি বুলি কয় এইটো? ধ্ৰুৱক। এইটোক ধ্ৰুৱক কয়, এইটো চলক কয়। আৰু চলকৰ লগত যোনখিনি লাগি থাকে সেইখিনিক আমি কি বুলি ক'ম? সহগ বুলি ক'ম। কি বুলি ক'ম? সহগ বুলি ক'ম। ঠিক আছে? তো এইখিনি হৈ গ'ল এটা বহুপদ হ'বৰ কাৰণে যি যি লাগে সেইখিনি মই তোমালোকক কৈছোঁ। আৰু এটা কথা ইয়াতে মই ক'ম, যোনটো এই ধ্ৰুৱক বুলি যে কয়, আমি যদি সাধাৰণতে এনেকুৱা সংখ্যা এটা লিখি দিম 2, তোমালোকে ভাবিবা যে এইটো 2 লিখিছে এইটো বহুপদ হয় জানো? কিন্তু এইটো এটা বহুপদ হয়। কাৰণ ইয়াতে এক্সৰ ঘাত কিমান হৈ আছে? এক্সৰ ঘাত হৈ আছে 0। ঠিক আছে? এতিয়া ঘাতৰ ওপৰত ভিত্তি কৰি মই ইমান ক্লাছ 9ত ইমান বেছিকৈ বহলাবলৈ নাযাওঁ। ঘাতৰ ওপৰত ভিত্তি কৰি বহুপদ এটাক বিভিন্ন ভাগত ভগোৱা হৈছে। যোনবোৰ ভাগ মই এতিয়া তোমালোকক ক'ব বিচাৰিছোঁ। আৰু যদি এই বহুপদটোৰ ওপৰত এই ঘাত হৈ গ'ল, সহগ হৈ গ'ল, এই বহুপদটোৰ ওপৰত যদি তোমালোকৰ কিছুমান ডাউট আছে তেতিয়া ক্লাছ 9ৰ যোনটো ভিডিঅ' আমি দিম সেই ভিডিঅ'টো বহুপদৰ ভিডিঅ'টো তোমালোকে চাই ল'ব পাৰিবা। তাত কমপ্লিটলি সম্পূৰ্ণ বহুপদৰ ওপৰত শিকোৱা হ'ব। বহুপদৰ যি নাজানা, যোন ষ্টুডেণ্টে নাজানে সেই ভিডিঅ'টো এবাৰ যদি চাই তেতিয়া তোমালোকে বুজিবা যে বহুপদ কি আচলতে। মই সেই ভিডিঅ'টোত ক্লাছ 9ৰ ভিডিঅ'টোত এইখিনি কথা ক'ম। তো ঠিক আছে? এতিয়া ঘাত অনুযায়ী বা মাত্ৰা অনুযায়ী, এতিয়া দ্বিতীয় কথা হৈ গ'ল আমি অলপ জানিব লাগিব মাত্ৰা কি? মাত্ৰা। বহুপদ এটাৰ সৰ্বোচ্চ ঘাতক মাত্ৰা বুলি। বহুপদ এটাৰ সৰ্বোচ্চ যোনটো ঘাত থাকে সেইটোক আমি কি বুলি ক'ম? মাত্ৰা বুলি ক'ম। চোৱা, এতিয়া যদি মই এটা বহুপদ লিখোঁ, অথনি লেখা বহুপদটোৱে লিখোঁ, এই বহুপদটোৰ মাত্ৰা কি? ইয়াৰ এটা মাত্ৰা বুলি ক'লে চাব লাগিব ইয়াৰ ঘাত, সৰ্বোচ্চ ঘাত কিমান। এই পদটোৰ এক সহগৰ এক্সৰ ঘাত কিমান আছে? এক্সৰ ঘাত আছে 3। এই পদটোৰ এক্সৰ ঘাত কিমান আছে? এক্সৰ ঘাত আছে 1। এই বহুপদটোৰ এক্সৰ ঘাত কিমান আছে? এক্সৰ ঘাত 0 আছে।
ঠিক আছে তো এই 3 1 0 তাৰে সৰ্বোচ্চ ঘাতটো কিমান 3 গতিকে আমি এই বহুপদটোৰ মাত্ৰা কি বুলি ক'ব পাৰো 3 বুলি ক'ব পাৰো 3 মাত্ৰা 3 তো বুজি পালা নহয় বহুপদ এটাৰ সৰ্বোচ্চ ঘাতক কি বুলি ক'ম আমি মাত্ৰা বুলি ক'ম চাম আমি বহুপদ এটাৰ সবতকে ডাঙৰ ঘাতটো বিচাৰিম আৰু হেতুৱে হ'ব তাৰ মাত্ৰা ঠিক আছে তো এতিয়া এই মাত্ৰাৰ ওপৰত আমাৰ বহুপদ এটাক বিভিন্ন ভাগত ভগোৱা হৈছে প্ৰথম বহুপদৰ ৰৈখিক বহুপদ বুলি ক'ম আমি প্ৰথমটো কি বুলি ক'ম ৰৈখিক বহুপদ কি হয় যি বহুপদৰ মাত্ৰা 1 তাক আমি ক'ম ৰৈখিক বহুপদ যি বহুপদৰ মাত্ৰা 1 তাক রৈখিক বহুপদ বোলে যি বহুপদৰ মাত্ৰা কিমান 1 তাক আমি কি বুলি ক'ম ৰৈখিক বহুপদ বোলে এতিয়া মাত্ৰা 1 থকা ৰৈখিক বহুপদৰ কিছুমান যদি আমি উদাহৰণ দিবলৈ যাওঁ কিছুমান উদাহৰণ কেনেকুৱা হ'ব মাত্ৰা 1 থকা 2x + 3 এনেকৈ যদি আমি লিখি দিওঁ 2x + 3 তো 2x ৰ মাত্ৰা কিমান আছে ঘাত কিমান আছে 1 ইয়াত ঘাত কিমান আছে x ৰ 0 তেনেহ'লে সৰ্বোচ্চ ঘাত কিমান হ'ব 1 সেইকাৰণে আমি তাক কি বুলি ক'ম ৰৈখিক বহুপদ বুলি ক'ম এনেকৈ আমি বিভিন্ন ধৰণৰ উদাহৰণ লিখিব পাৰোঁ আমি লিখিব পাৰোঁ ইয়াত চলক কিমান আছে y আছে ইয়াত চলক কিমান আছে x আছে ঠিক আছে বিভিন্ন ধৰণৰ আমি উদাহৰণ লিখিব পাৰোঁ তাৰ পিছত আহি গ'ল দ্বিঘাত বহুপদ এতিয়া দ্বিঘাত বহুপদ কাক কয় যি বহুপদৰ মাত্ৰা 2 তাক আমি ক'ম দ্বিঘাত বহুপদ ঠিক আছে তো দ্বিঘাত বহুপদ যি বহুপদৰ আমি তাক লিখো যি বহুপদৰ মাত্ৰা 2 তাক দ্বিঘাত বহুপদ বোলে যি বহুপদৰ মাত্ৰা 2 তাক কি বুলি ক'ম আমি দ্বিঘাত বহুপদ বোলে এতিয়া চোৱা এতিয়া দ্বিঘাত বহুপদৰ যদি আমি উদাহৰণ দিবলৈ যাওঁ কেনেকুৱা উদাহৰণ হ'ব উদাহৰণ যদি আমি দিবলৈ যাওঁ দ্বিঘাত বহুপদৰ যেনেকৈ ৰৈখিক বহুপদৰ এইকেইটা উদাহৰণ দিছোঁ দ্বিঘাত বহুপদৰ উদাহৰণ কি হ'ব এইটো হ'ব পাৰে এইটো দ্বিঘাত বহুপদ হ'ব পাৰে মানে চাব তোমালোকে কি লাগিব সৰ্বোচ্চ ঘাত কিমান আছে মানে মাত্ৰা কিমান আছে সেইটো চালে তোমালোকে ওলাই যাব যে দ্বিঘাত বহুপদ কি হয় বিশেষকৈ আমি এই যোনটো ক্লাছ 10ৰ এইটো বহুপদ অধ্যায়টোত আমি দ্বিঘাত বহুপদৰ ওপৰতে বিশেষকৈ আলোচনা কৰিম তো ঠিক আছে এইকাৰণে এইটো মনত ৰাখিবা দ্বিঘাত বহুপদ কাক কয় এতিয়া আমি নেক্সট আমি আহি গ'ল ত্ৰিঘাত বহুপদ এতিয়া ত্ৰিঘাত বহুপদ কি যি বহুপদৰ মাত্ৰা 3 ঠিক আছে যি বহুপদৰ মাত্ৰা 3 তাক কি বুলি ক'ম ত্ৰিঘাত বহুপদ বুলি ক'ম উদাহৰণস্বৰূপে যদি আমি যাওঁ মাত্ৰা 3 থকা বহুপদ লিখি দিলে হ'ব ইয়াত কিবা এটা দি দিয়া এইটো এটা ত্ৰিঘাত বহুপদ হ'ব পাৰে কাৰণ 3 আছে ন 3 থাকিলে হ'ল তাৰ মাত্ৰা 3 থাকিলে হৈ গ'ল সেইটো এটা ত্ৰিঘাত বহুপদ হ'ব এইটো এটা ত্ৰিঘাত বহুপদ এনেকৈ আমি বিভিন্ন ত্ৰিঘাত বহুপদ লিখিব পাৰোঁ কিন্তু আমি ইয়াত বিশেষকৈ কোনবোৰ বহুপদৰ ওপৰত পঢ়িম আমি ইয়াত দ্বিঘাত বহুপদৰ ওপৰত বিশেষকৈ পঢ়িম আৰু ত্ৰিঘাত বহুপদৰ অকণমান যাম ত্ৰিঘাত বহুপদ কি তাৰ ওপৰতো আমি অলপ যাম ঠিক আছে ক্লাছ 9ত তোমালোকে পাই আহিছে এটা বহুপদৰ শূন্য কি এটা বহুপদৰ শূন্য আমি কেনেকৈ উলিয়াওঁ বহুপদ এটাৰ শূন্য উলিয়াবলৈ হ'লে আমি বহুপদটো সমান শূন্য বুলি দিম ঠিক আছে ইয়াৰ কাৰণে আমি এটা ৰৈখিক বহুপদ লৈছোঁ ঠিক আছে এটা ৰৈখিক বহুপদৰ সাধাৰণ ৰূপটো কেনেকুৱা হ'ব পাৰে এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপটো কেনেকুৱা হ'ব পাৰে এটা ত্ৰিঘাত বহুপদৰ সাধাৰণ ৰূপটো কেনেকুৱা হ'ব পাৰে মই তোমালোকক এটা দেখাম সাধাৰণ ৰূপবোৰ মনত ৰাখিলে এটাই ভাল সাধাৰণ ৰূপত কি থাকে তোমালোকে সেই সাধাৰণ ৰূপটোৰ নিচিনাই দেখিবলৈ যোনবোৰ মান হ'ব যদি মই তোমালোকক ৰৈখিক বহুপদ এটাৰ সাধাৰণ ৰূপ দিওঁ ৰৈখিক বহুপদ এটাৰ সাধাৰণ ৰূপ
ৰূপ যদি দিওঁ সাধাৰণ ৰূপটো কেনেকুৱা হ'ব গম পোৱা ৰৈখিক বহুপদৰ ax + b এইটো হৈ গ'ল সাধাৰণ বহুপদ সাধাৰণ ৰূপটো এতিয়া সাধাৰণ ৰূপটো এনেকুৱা হ'ব কিছুমান ক্ষেত্ৰত a আৰু b ৰ যিকোনো মান থাকিব পাৰে নিগেটিভ হ'ব পাৰে যিকোনো এটা অখণ্ড সংখ্যা তাত হ'ব পাৰে বা পৰিমেয় সংখ্যাও হ'ব পাৰে কেছ নাই এটা বহুপদ হ'বৰ কাৰণে কিন্তু এতিয়া ইয়াত চোৱা এতিয়া ৰৈখিক বহুপদ বুলি কেলে কৈছোঁ কাৰণ এই x ৰ এই যিটো বহুপদটোৰ মাত্ৰা কিমান হৈ আছে 1 হৈ আছে এতিয়া আমি অলপ ক্লাছ 9 লৈ যাওঁ এটা বহুপদৰ শূন্য বুলি ক'লে কি বুজা বহুপদটোৰ তো এই বহুপদটোৰ যদি আমি শূন্য উলিয়াবলৈ হয় আমি সমান শূন্য লিখিছিলোঁ আমি ক্লাছ 9ত অলপ মনত পেলোৱা ax + b সমান কি লিখিছিলোঁ শূন্য লিখিছিলোঁ তো ইয়াৰ শূন্য কেনেকৈ উলিয়াম x ৰ মানটো হৈ গ'ল ইয়াৰ শূন্য মানে x ৰ কি মানৰ বাবে এই বহুপদটোৰ মানটো শূন্য হ'ব তাক আমি কি ক'ম এই বহুপদটোৰ শূন্য বুলি ক'ম তো ইয়াৰ যদি আমি উলিয়াওঁ ক্লাছ এইবোৰ ৰৈখিক বহুপদ ৰৈখিক সমীকৰণ তোমালোকে সমাধান কৰিছা নিশ্চয় তো তেনেকেই এইটো কৰিব পাৰিম ax এই b টো এফালে যোগ হৈ আছে ইফালে গ'লে কি হ'ব বিয়োগ হ'ব -b x a টো এফালে লগত পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব -b/a তো চোৱা এটা ৰৈখিক বহুপদৰ যোনটো সাধাৰণ ৰূপ ax + b এই ax + b শূন্য কিমান হ'ব -b/a হ'ব ঠিক আছে যিকোনো এটা বহুপদৰ শূন্য এইটোৱে হ'ব কেনেকৈ হ'ব চাবা ইয়াত b টো কি ইয়াত b কি মাইনাছ আছে মাইনাছ পাতিছোঁ ইয়াত b টো কি b টো হৈ গ'ল ধ্ৰুৱক হয়নে মই অলপ আগত বুজাইছিলোঁ ধ্ৰুৱক কি b টো কি বুলি কওঁ আমি ধ্ৰুৱক বুলি ক'ম এইটো কি x ৰ সহগ হয়নে এইটো x ৰ সহগ হয়নে এইটো x ৰ সহগ ঠিক আছে এইটো কি বুলি ক'ম আমি x ৰ সহগ বুলি ক'ম এতিয়া চাবা এতিয়া যিকোনো এটা ৰৈখিক বহুপদৰ আমি শূন্য এই যোনটো মই ফৰ্মুলা দিলোঁ এই যোনটো ফৰ্ম দিলোঁ এই ফৰ্মটোৰ সহায়ত আমি উলিয়াব পাৰোঁ যোনটো আমি সহগ আৰু ধ্ৰুৱকত প্ৰকাশ কৰিলোঁ শূন্যটো কিহত প্ৰকাশ কৰিলোঁ 0x হয়নে xটোক আমি শূন্য বুলি ক'ম x ৰ মানটোকে সেই শূন্যটো মই কিহত প্ৰকাশ কৰিলোঁ সহগ আৰু ধ্ৰুৱকত প্ৰকাশ কৰিলোঁ মই এটা উদাহৰণ দিম তোমালোকক সেই উদাহৰণটো চাবা এইটো মই বুজাবৰ কাৰণে এটা উদাহৰণ দিম 2x + 1 = 3 হয়নে 2x + 1 = 3 এইটো লৈছোঁ মই এইটো এটা কি হয় এইটো এটা তোমালোকৰ বহুপদ হয় কি বহুপদ হয় ৰৈখিক বহুপদ হয় এই ৰৈখিক বহুপদৰ যদি মই শূন্য উলিয়াবলৈ যাওঁ কেনেকুৱা হ'ব শূন্য ধৰি লোৱা এইটো 3 নাই এফালে শূন্যই আছে ঠিক আছে এফালে শূন্য আছে তো এই বহুপদটো যদি আমি শূন্য উলিয়াবলৈ যাওঁ আমি এইটো ব্যৱহাৰ কৰি ল'ব তোমালোকে এটা কাম কৰা এইটো আৰু এইটো ৰিজুৱা মানে কম্পেয়াৰ কৰি চোৱা মিলিছেনে সমীকৰণ দুটা একে ধৰণৰ হয়নে দেখিবলৈ একে ধৰণৰ হয় ইয়াত x ৰ লগত কি লাগি আছে a লাগি আছে ইয়াত x ৰ সহগ কি লাগি আছে 2 লাগি আছে ইয়াত ধ্ৰুৱক পদটো কি আছে b আছে ইয়াত ধ্ৰুৱক কি আছে 1 আছে ঠিক আছে তো আমি অথনি কি পাইছিলোঁ x ৰ যিকোনো এটা ৰৈখিক বহুপদৰ আমি শূন্যটো কেনেকৈ পাওঁ ওপৰত মাইনাছ ধ্ৰুৱক আৰু তলত x ৰ সহগ আমি চাওঁ ইয়াত তেনেহ'লে কি হ'ব মাইনাছ ধ্ৰুৱক হ'ব ওপৰত তলত কি হ'ব x ৰ সহগ ওপৰত মাইনাছ ধ্ৰুৱক পদটো তোমালোকে নিশ্চয় দেখি আছে তাত ধ্ৰুৱক পদটো কিমান আছে 1 আছে তো ওপৰত হ'ব -1 তলত x ৰ সহগ কিমান আছে x ৰ সহগ আছে 2 তেনেহ'লে এই বহুপদটোৰ শূন্য কিমান হ'ব -1/2 আমি প্ৰমাণ কৰি চাওঁ নেকি আমি সত্যাপন কৰি চাওঁ নেকি মোক যদি বিশ্বাস কৰা নাই তোমালোকে সত্যাপন কৰি চাওঁ নহ'লে নে কি কোৱা তো সত্যাপন সত্যাপন কৰিবলৈ আমি গম পালোঁ যে x ৰ কি হৈ গ'ল শূন্য কিমান হৈ গ'ল -1/2 টো x ৰ এটা শূন্য অৰ্থটো কি আছিলে x ৰ কি মানৰ বাবে এই বহুপদটো মান শূন্য হ'ব তাকে আমি শূন্য বুলি ক'ম তো অৰ্থটো হৈ গ'ল x ৰ এইটো মানৰ কাৰণে বহুপদটো শূন্য হয়নে নহয় আমি চাম এই বহুপদটো ল'ম এফালে মানি এই ডখৰত আমি ইয়াৰ বহুপদটো ল'ম ঠিক আছে তো এই বহুপদটো যেতিয়া ল'ম বাওঁপক্ষ ল'ম কি ল'ম বাওঁপক্ষত কি আছে 2x + 1 আমি এই বহুপদটোৰ শূন্য কিমান পালোঁ -1/2 পালোঁনে তো ইয়াত x ৰ জেগাত -1/2 আমি বহাম +1 হ'লনে এই 2 কেনচেল গৈছে 2 এটা কেনচেল গৈছে তো থাকিছে কি -1 এফালে থাকিছে কি +1 মানে শূন্য ওলাব আৰু শূন্যটো কিহত আছে
সোঁপক্ষত আছে নাই চোৱা তোমালোক, ৰাইট হেণ্ড ছাইডত আছে নাই তোমালোক। তেনেহ'লে আমি এটা ৰৈখিক বহুপদৰ আমি কিহত প্ৰকাশ কৰিলোঁ, এইটো ধ্ৰুৱক আৰু সহগত প্ৰকাশ কৰিলোঁ। এটা ৰৈখিক বহুপদৰ শূন্য কেনেকৈ উলিয়াব পৰা যায় সেইটো আমি এতিয়া চালোঁ। ঠিক আছে, এতিয়া আমি এটা দ্বিঘাত বহুপদলৈ আহোঁ। দ্বিঘাত বহুপদ, দ্বিঘাত বহুপদ এটাৰ সাধাৰণ ৰূপটো কি আচলতে? এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপ, এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপটো কি? এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপটো হৈ গ'ল, সাধাৰণ ৰূপটো ax স্কোৱাৰ প্লাছ bx প্লাছ c। এইটো এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপ, মনত ৰাখিবা। যিকোনো এটা দ্বিঘাত বহুপদ এই ৰূপটোত থাকিবই। ঠিক আছে, তো এই ৰূপটোত যেতিয়া আমি থাকে, আমি এটা কিছুমান ইয়াত কাম কৰিম। ঠিক আছে, আমি কিছুমান ইয়াত উলিয়াম, যেনেকৈ ইয়াৰ আগৰ ৰৈখিক বহুপদৰ আমি কি উলিয়াইছিলোঁ, ৰৈখিক বহুপদৰ শূন্য আৰু সহগ ধ্ৰুৱকৰ মাজত যোনটো সম্বন্ধ, এই সম্বন্ধটো আমি উলিয়াইছিলোঁ। ঠিক তেনেধৰণে আমি এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপটো যদি এইটো হয়, এই বহুপদটোৰ আমি শূন্য আৰু সহগৰ মাজত যোনটো সম্বন্ধ আছে, সেই সম্বন্ধটো উলিয়াবলৈ আমি যত্ন কৰিম। তোমালোকে চাই থাকিবা। এইটো যেতিয়া উলিয়াবলৈ যাম আমি উলিয়াবলৈ যাবলৈ এই বহুপদটোৰ দুটা শূন্য ধৰি ল'ব লাগিব। কি ধৰি ল'ব লাগিব? দুটা শূন্য ধৰি ল'ব লাগিব। ধৰি ল'ম আমি, ধৰা হ'ল আলফা আৰু বিটা। এইটো আলফা বুলি কয়, গ্ৰীক শব্দ হয় এইটো, আৰু এইটো কি বুলি কয়? বিটা বুলি কয়। ঠিক আছে, তো এই আলফা আৰু বিটা, আলফা বিটা আমি যদি বহুপদটোৰ, দ্বিঘাত বহুপদটোৰ কি বুলি লিখিম? শূন্য বুলি আমি ধৰি লৈছোঁ। ঠিক আছে, তো আলফা বিটা যদি শূন্য হয়, ক্লাছ 9ত এটা কথা পাই আহিছিলা, যদি এটা বহুপদৰ শূন্য a হয়, তেন্তে এক্স মাইনাছ এ বহুপদটোৰ এটা কি হৈ যায়? উৎপাদক হৈ যায়। ঠিক তেনেধৰণে এই বহুপদটোৰ আলফা আৰু বিটা যদি শূন্য হয়, এক্স মাইনাছ আলফা এক্স মাইনাছ বিটা বহুপদটোৰ কি হৈ যাব? এটা উৎপাদক হ'ব। বহুপদটোৰ এটা উৎপাদক হ'ব, উৎপাদকে হ'ব। আকৌ উৎপাদক কেতিয়াও বহুপদটোৰ সমান হ'ব নোৱাৰে। এই এক্স মাইনাছ আলফা এক্স মাইনাছ বিটাৰ পূৰণ ফলটো এটা কি হ'ব? এই বহুপদটোৰ উৎপাদক হ'ব। উৎপাদকৰ অৰ্থ উৎপাদক কেতিয়াও বহুপদটোৰ সমান হ'ব নোৱাৰে। ঠিক তেনেদৰে যেনেকৈ 4ৰ উৎপাদক কি? 4ৰ উৎপাদক 2। এতিয়া 4 আৰু 2টো আমি সমান লিখিব পাৰোঁ নেকি? নোৱাৰোঁ। কেলৈ সমান লিখিব পাৰোঁ? 2ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলেহে 4 হ'বগৈ। ঠিক আছে, ঠিক তেনেধৰণে আমি এইটোৰ লগত কিবা এটা ধ্ৰুৱক পূৰণ কৰিব লাগিব। কিবা এটা ধ্ৰুৱক পূৰণ কৰিলেহে ইয়াৰ সমান হ'বগৈ। কৰি চাওঁ আমি। এতেকে ax স্কোৱাৰ প্লাছ bx প্লাছ c সমান কিবা এটা ধ্ৰুৱক, আমি ধ্ৰুৱকটো কিমান ধৰি লৈছোঁ? k বুলি ধৰি লৈছোঁ। ঠিক আছে, k পূৰণ কৰি দিছোঁ লগত। আৰু এইফালে x মাইনাছ আলফা x মাইনাছ বিটা। ঠিক আছে, x মাইনাছ আলফা x মাইনাছ বিটা পূৰণ কৰিছোঁ। এতিয়া চোৱা, এইফালে এক্স মাইনাছ আলফা এক্স মাইনাছ বিটাটো আমি পূৰণ কৰিব পাৰোঁ। পূৰণ ক্লাছ 9ৰ কিছুমান আমি বহুপদতে কিছুমান হেৰি পাইছিলোঁ, ফৰ্মুলা পাইছিলোঁ। ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ হৈ গ'ল এক্স প্লাছ এ এক্স প্লাছ বি এক্স মাইনাছ এ এক্স মাইনাছ বি এটা ফৰ্মুলা আছে। এই ফৰ্মুলাটো ব্যৱহাৰ কৰি মই ইয়াত পূৰণ কৰিব বিচাৰিম। কে এক্স স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা বিটা। এইটো হৈ গ'ল বহুপদটোৰ এই দুটাৰ মানে শূন্য দুটাৰ যোন দুটা উৎপাদক হয়, উৎপাদক দুটাৰ পূৰণ ফলটো মই ইয়াত ফৰ্মুলা দি বহাই দিলোঁ। কোনটো ফৰ্মুলা জানানে? চাইডত ফৰ্মুলাটো যদি মনত নাথাকে লিখি ল'ব পাৰিবা। এক্স মাইনাছ এ এক্স মাইনাছ বি ইজ ইকুৱেল এক্স স্কোৱাৰ মাইনাছ এ প্লাছ বি এক্স প্লাছ এ বি। ঠিক আছে, আৰু প্লাছ হ'লে ইয়াত প্লাছ হ'ব, মাইনাছ হ'লে ইয়াত মাইনাছ হ'ব। তো এতিয়া চাম, এতিয়া আমি কি কৰিম? এতিয়া আমি কম্পেয়াৰ কৰি চাম। আমি কেটো পূৰণ কৰি দিম গোটেইখিনিৰ লগতে। কি কৰি দিম? কেটো পূৰণ কৰি দিম গোটেইখিনিৰ লগতে। প্ৰথমতে এইটো লিখি লোৱা, তোমালোকে লিখি লোৱা। হ'ল চাগে? ঠিক আছে, মুচিব পাৰোঁ।
তো হৈ গ'ল এতিয়া আমি কি পাইছিলো আমি পাইছিলো ax স্কয়ার বাওফালে কি আছিল bx + c আৰু হুফালে আছিল k x স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা আছিল তো এতিয়া আমি কি কৰিম এই x স্কয়ার x এই যোনবোৰ চলক আছে x স্কয়ার x এইখিনি আমি ধ্ৰুৱকবোৰ তুলনা কৰি চাম তুলনা কৰিবলৈ k টো মই পূৰণ কৰি লওঁ kx স্কয়ার লিখিব পাৰো এফালে k আলফা প্লাস বিটা x আৰু এফালে k আলফা বিটা ঠিক আছে আৰু এফালে হৈ গ'ল ax স্কয়ার প্লাস bx প্লাস c ঠিক আছে তো এতিয়া আমি চোৱা x স্কয়ার x আৰু ধ্ৰুৱক তুলনা কৰি চাম আমি কি পাওঁ তুলনা কৰি পাওঁ সো ইয়াত x স্কয়ার তুলনা কৰা x স্কয়ার ইয়াতো x স্কয়ার k টো কি হ'ব a হ'ব k মান কিমান হৈ যাবগে a হৈ যাব বুজি পাইছানে তুলনা কৰি চাইছো x স্কয়ার আছে নে x স্কয়ার লগত কি আছে ইয়াত k লাগি আছে ইয়াত x স্কয়ার লগত কি আছে a লাগি আছে তুলনা কৰি চাম ঠিক আছে তো এইফালে চাবা এইফালে কি আছে ইয়াত x আছে ইয়াত x আছে এটো পজিটিভত আছে এটো প্লাসত আছে কিন্তু এটো প্লাসত ধৰিব লাগিব সেই কাৰণে আমি সাময়িক মাইনাসটো ইয়াৰ লগতে লিখিম x ৰ লগত কি লাগি আছে x ৰ লগত লাগি আছে -k আলফা প্লাস বিটা লাগি আছে x ৰ লগত মাইনাসটো ধৰি লৈছো কাৰণ এফালে কি আছে পজিটিভ আছে তো এই x ৰ লগত -k আলফা প্লাস বিটা লাগি আছে ইয়াত x ৰ লগত কি লাগি আছে ইয়াত x ৰ লগত লাগি আছে b এতিয়া আমি k ৰ মানটো জানো k ৰ মান কিমান হৈ গ'ল k ৰ মান কিমান k ৰ মানটো হৈ গ'ল a জানো তো ইয়াত আমি আলফা প্লাস বিটা টো উলিয়াব পাৰি আলফা প্লাস বিটা টো কিমান হ'ব এই মাইনাস a টো কি হৈ আছে বাও মাইনাস a টো আলফা প্লাস বিটাৰ লগত কি হৈ আছে পূৰণ হৈ আছে তো মাইনাস a টো যেতিয়া এফালে যাব তো আমি কেনেকৈ লিখিব পাৰো -b/a মাইনাসটো মই ওপৰত লিখিছো ঠিক আছে তো আলফা প্লাস বিটা -b/, এতিয়া ধ্ৰুৱকটো আমি হেৰি কৰি চাওঁ ধ্ৰুৱকটো আমি ৰিজাই চাওঁ তুলনা কৰি চাওঁ ইয়াত ধ্ৰুৱক কি আছে ধ্ৰুৱকটো কি আছে k আলফা বিটা k আলফা বিটা আছে আৰু ইয়াত ধ্ৰুৱক কি আছে c আছে ইয়াত কি আছে c আছে তো k ৰ মানটো আমি পাই গ'ল k মান কিমান হৈ গ'ল a k ৰ মান হৈ গ'ল a এৰ লগত কি পূৰণফল হৈ আছে আলফা বিটা পূৰণফল হৈ আছে c তো আলফা বিটা কিমান হ'ব আলফা বিটা a যদি ইফালে গুচি যায় c/a হ'ব ইয়াত আমি অথনে যেতিয়া এটা ৰৈখিক বহুপদৰ শূন্য আৰু সহগ ধ্ৰুৱকৰ মাজত যোনটো সম্বন্ধ আমি লিখিছিলো ইয়াতো এটা কিছুমান সম্বন্ধ পাই আছো আমি চোৱাচোন সম্বন্ধটো আমি মই লিখি দিলে তোমালোকে বুজি পাবা নিশ্চয় তোমালোকে যদি লেখা নাই এখিনি লিখি ল'ব পাৰা সোনকালে বা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা পিছত লিখিবলৈ স্ক্ৰিনশ্বট এটা মাৰি ল'ব পাৰা ইয়াৰ পিছত আমি সম্বন্ধটো লিখিম এটা ধুনীয়া সম্বন্ধ আমি পাই গৈছো ঠিক আছে সম্বন্ধটো মই ইয়াত লিখিব গৈ আছো সম্বন্ধটো এনেকুৱা চোৱা আলফা আৰু বিটাটো আমি কি ধৰিছিলো আলফা বিটাটো আমি দুটা শূন্য ধৰিছিলো কোনটো শূন্য ধৰিছিলো এটা দ্বিঘাত বহুপদৰ শূন্য ধৰিছিলো ঠিক আছে তো আলফা বিটা যদি দুটা দ্বিঘাত বহুপদৰ আমি শূন্য ধৰিছিলো তেনে ইয়াত কি বুজাই আছে শূন্য দুটাৰ যোগফল বুজাই আছে নে আৰু ইয়াত কি বুজাইছে শূন্য দুটাৰ পূৰণফল বুজাই আছে মানে সহগবোৰ যোনবোৰ সহগ আৰু ধ্ৰুৱক আছে দ্বিঘাত বহুপদ এটাৰ সহগ ধ্ৰুৱকবোৰ শূন্যৰ সমূহৰ যোগফল আৰু পূৰণফল হিচাপে আমি সম্বন্ধ এটা প্ৰকাশ কৰিব পাৰো যোনটো মই ইয়াত লিখিছো শূন্য দুটাৰ যোগফল শূন্য দুটাৰ কি যোগফল কিহে বুজাইছে আলফা প্লাস বিটা এইটোৱে শূন্য দুটাৰ যোগফল আৰু আলফা প্লাস বিটা মানে কি হৈ গৈ -b/a এতিয়া চাবা -b কি তোমালোকে এটা কাম কৰা এই যে দ্বিঘাত বহুপদটোৰ সাধাৰণ ৰূপটো আমি লিখিছিলো এইটোৰ লগত মিলাই চোৱা b ক'ত আছে b কি হয় x ৰ হৰণ হয়নে তো আমি কি লিখিম ইয়াত x ৰ হৰণ a কি হয় a হৈ গ'ল x স্কয়াৰ হৰণ হয়নে আমি তলত কি লিখিম x স্কয়াৰৰ হৰণ এটা ধৰিব পাৰিছা মানে এটা দ্বিঘাত এই যোনটো দ্বিঘাত সাধাৰণ ৰূপটো দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফলটো আমি কেনেকৈ লিখিব পাৰো -b/a লিখিব পাৰো ঠিক আছে আৰু শূন্য দুটাৰ পূৰণফল কেনেকৈ লিখিব পাৰো
যোনটো আলফা বিটা মানে পূৰণ হৈ আছে ন আলফা বিটা তো আলফা বিটা কি পালোগে আমি c/a পালোগে আৰু ইয়াত চোৱা তোমালোকে c কি ইয়াৰ পৰা c টো হৈ গ'ল ধ্ৰুৱক পদটো ধ্ৰুৱক লিখিব পাৰো আমি c টো কি হৈ গ'ল ধ্ৰুৱক আৰু a কি হৈ গ'ল x স্কয়াৰৰ সহগ এইটো বহুত ইম্পৰ্টেণ্ট বস্তু এটা দিছোঁ এইটো মনত ৰাখিবা কাৰণ আমি ইয়াত কি কৰিলোঁ শূন্য দুটাৰ যোগফল আৰু পূৰণফলক এই দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপটোৰ চলক সহগ ধ্ৰুৱকৰ লগত আমি ৰিজাল্ট আমি কম্পেয়াৰ কৰিলোঁ ঠিক আছে তো আজি এই ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ ইয়াৰ পিছত আমি কি কৰিম এটা বহুপদ ল'ম আমি অনুশীলনীত সোমাম বহুপদ এটাৰ যোনটো শূন্য সহগৰ মাজত সম্বন্ধ সেই সম্বন্ধটো কেনেকৈ মানে সত্যাপন কৰিম আমি সেইটো চাম এটা বহুপদটোৰ হৰণ কেনেকৈ কৰিম সেই হৰণটো আপোনালোকে শিকিবগৈ লাগিব অলপ তো আজি এইটো ভিডিঅ'য়ে তোমালোকলৈ আগবঢ়ালোঁ যদি কিবা মেথছ ক্লাছ 10ৰ মেথছৰ বিষয়ে এই চেপ্টাৰটো পঢ়াই থকা ৰিলেটেডৰ বিষয়ে তোমালোকক যদি কিবা সুধিব বিচাৰা তেনেহ'লে মোক কমেণ্ট কৰিব পাৰা মোক বা গুৰুকুলত মোক লগ ধৰিবহি পাৰা বা আমাৰ এপটো ডাউনলোড কৰিব পাৰা এপটোৰ নাম হৈ গ'ল GIIL যোনটো গুগল প্লে ষ্টৰত তোমালোকে পাবা সেই এপটোত বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ' দিয়া আছে গোটেই কোৰ্চ আমি কমপ্লিট কৰিবলৈ গৈ আছোঁ তোমালোকৰ ক্লাছ 10ৰ যোনটো আছামিজ মিডিয়ামৰ যোনটো কোৰ্চ যোনটো ক্লাছ 10ৰ গোটেইকেইটা চেপ্টাৰ আমি যিমান পাৰোঁ 2022তে আমি শেষ কৰিব বিচাৰিছোঁ ডিচেম্বৰৰ আগতেই যিমান পাৰোঁ আপোনালোকৰ বা তোমালোকৰ বুলিয়ে কৈছোঁ তোমালোকৰ সহায়সমূহ আমাক লাগিব কমপ্লিট কৰিবলৈ যদি কিবা প্ৰশ্ন আছে কমেণ্ট বক্সত ক'বা ভিডিঅ' লাইক কৰিবা ইউটিউবত ছাবস্ক্ৰাইব কৰিবা আজিৰ কাৰণে নমস্কাৰ বাই বাই